58 নং বৰদলং পঞ্চায়তত বিজেপিৰ নিৰ্বাচনী ৰণদংকা খাৰিখানা বজাৰত ৰাজু ইছলাম আৰু ছয়দুৰ ৰহমানৰ উদ্যোগত বিজেপিৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় পদুমপুখুৰী জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী সুশীলা মালাকাৰ আৰু বৰদলং পঞ্চায়তৰ এপি সদস্য পদৰ প্ৰাৰ্থী সুভাষ বিশ্বাসৰ নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকে অসম ৰাজ্যিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰী লগতে উপস্থিত থাকে অসম ৰাজ্যিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিং হুজাই জিলা অসম যুৱ পৰিষদৰ সভাপতি লুৎফুৰ ৰহমান লগতে উক্ত অনুষ্ঠানত বিজেপি আৰু অসম গণ পৰিষদ দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে বিজেপিৰ নিৰ্বাচনী অনুষ্ঠানত 10 নম্বৰ পদুমপুখুৰী জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী আৰু বৰদলং গাঁও পঞ্চায়তৰ বিজেপিৰ মনোনীত আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী সমৰ্থিত ৰাইজ উপস্থিত থাকে আশিক ৰহমানৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ কি জনাব বিচাৰে যেহেতু কাৰিখানা বজাৰত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে গম পাইছে ইতিমধ্যে যিহেতু সমগ্ৰ ৰাজ্যতে এতিয়া এই পঞ্চায়ত নিৰ্বাচন চলি আছে ঠিক একেদৰে আজি আমাৰ এই যি হোজাই বিধানসভা সমষ্টি এই কাৰিখানা গুৰু বজাৰত যি অনুষ্ঠিত এই পঞ্চায়ত নিৰ্বাচনত ইয়াৰ সভাত আহি আমি নিৰ্বাচনী প্ৰচাৰ চলালোঁ আৰু ইয়াত দেখা পাইছোঁ যে আমাৰ হিন্দুৰ লগতে সংখ্যালঘু লোকসকলৰ ব্যাপক সঁহাৰি আছে আৰু আমাৰ দুয়োগৰাকী প্ৰাৰ্থী বিপুল ভোটত জয়ী হ'ব কাৰণ ইয়াত আপোনালোকে নিজে দেখা পাইছে যে সংখ্যালঘু লোকসকল সহজতে ওলাই নাহে কিন্তু এইবাৰ অকল ইয়াত বুলিয়েই নহয় মই প্ৰত্যেকটো সমষ্টিতে ঘূৰিছোঁ প্ৰত্যেকটো এই এপি কেণ্ডিডেটৰ হৈ পেলাই প্ৰচাৰ চলাই আছোঁ চবতে দেখা পাইছোঁ যে আমাৰ সংখ্যালঘু লোকসকল মহিলা পুৰুষ সমানে ওলাই আহিছে সিদিনা মই যোৱাকালি এখন মই এই সংখ্যালঘু অঞ্চলত মই মিটিং কৰিছোঁ ডাবলঙৰ ভিতৰত তাতো দেখিছোঁ সংখ্যালঘু পুৰুষ মহিলা সকলো সমানে ওলাই আহিছে আৰু সকলো এতিয়া বুজি পাইছে যে যিহেতু এতিয়া কংগ্ৰেছৰ সময় নহয় এতিয়া বিজেপি দলৰ সময় যে বিজেপি এনেকুৱা এটা দল যিটো দল নেকি এতিয়া অসমত প্ৰতিনিধিত্ব কৰি আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিগৰাকী মুখ্যমন্ত্ৰী তেওঁৰ এটাই সপোন যে ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমক এখন ৰাজ্য হিচাপে অগ্ৰাধিকাৰ দিয়াৰ বা সেই স্থানত অধিষ্ঠিত কৰাৰ আৰু তাৰ কাৰণে অকল আমাৰ হিন্দু লোকসকলৰ উন্নয়ন হ'লে নহ'ব ইয়াত সংখ্যালঘু লোকসকলৰ সম উন্নয়ন হ'ব লাগিব আৰু সংখ্যালঘু লোকসকলৰ যদি সম উন্নয়ন নহয় তেনেহ'লে এখন এই ৰাজ্যখন এই 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যৰ স্থান দিব নোৱাৰিব আৰু সেই গতিকে আজি আপুনি চাব যে অসমত যিকোনো চৰকাৰী আঁচনি হিন্দু লোকসকলে যেনেদৰে পাইছে আমাৰ সংখ্যালঘু লোকসকলে তেনেদৰে পাইছে আজি চহৰ অঞ্চলত যেনেকৈ পাইছে একদম গাঁৱৰ ভিতৰ অঞ্চলত ঠিক একেদৰে পাইছে আৰু দেশৰ ভিতৰতে একমাত্ৰ প্ৰথমবাৰৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ এই ছিষ্টেমটো আনিছে যিটো নেকি বিনা পইচাৰে একমাত্ৰ মেধাৰ ভিত্তিত যিটো চাকৰি লাভ কৰা ছিষ্টেমটো আৰু সেইটো আপোনালোকে দেখা পাইছে আজি হিন্দু ল'ৰা ছোৱালীৰ লগে লগে আমাৰ সংখ্যালঘু লোকৰ ল'ৰা ছোৱালীসকলেও আজি মেধাৰ ভিত্তিত অসম চৰকাৰৰ চাকৰি অতি দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীসকল লাভ কৰি আছে আজি সাংসদ গৌৰৱ গগৈয়ে এটা মন্তব্য কৰিছে যে বৰ্তমান চৰকাৰে গাঁৱৰ স্কুলসমূহ বন্ধ কৰি মদৰ দোকান গাঁৱে গাঁৱে খুলিছে কি জনাব এই সন্দৰ্ভত মই সেইটো চোৱা নাই যিহেতু শুনা নাই এতিয়ালৈকে সেইটো কোৱা নাই কিন্তু এটা বস্তু মই কওঁ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰথমবাৰৰ কাৰণে আপোনালোকে জানি সুখী হ'ব সংখ্যালঘু অঞ্চলবিলাকত তেওঁ আজি এই যি হোষ্টেল প্লাছ স্কুল গাৰ্লছ হোষ্টেল প্লাছ স্কুল সেইবোৰ আগত কেতিয়াও হোৱা নাছিল কংগ্ৰেছৰ দিনত সেই স্কুলবিলাক যে সংখ্যালঘু লোকসকলৰ শিক্ষাৰ ক্ষেত্ৰত উন্নয়নৰ কাৰণে সেই তেনেদৰে গাৰ্লছৰ যি হোষ্টেল প্লাছ স্কুল সেই তেনেকৈ সেই অঞ্চলবিলাকত যি স্থাপন কৰিছে আৰু তেনে ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আপুনি কেনেকৈ ক'ব যে মদক অগ্ৰাধিকাৰ দিছে শিক্ষাক দিয়া নাই আজি স্কুল কলেজবিলাক চাওক স্কুলবিলাকৰ পৰিৱেশ আপুনি নিজে চাওক যে উন্নত মানৰ শিক্ষাৰ পৰিৱেশ তাত গঢ় লৈ উঠিছে আজি প্ৰত্যেকখন স্কুলত আপুনি সোমাই গ'লে স্কুল নে মন্দিৰ ক'ব নোৱাৰিব ইমান সুন্দৰ এটা পৰিৱেশ ল'ৰা ছোৱালী গৈ পঢ়িবলৈ মন যায় কাৰণ চাৰিওফালে বাগান ফুলৰ বাগান কৰি একদম পুৰা ডিটেইল ক্লিন কৰি আৰু লগত মধ্যাহ্ন ভোজন একদম ডেইলি আপুনি মধ্যাহ্ন ভোজন যেনেকৈ ৰুটিন ৱাইজ আপুনি পাব সুদূৰকৈ স্কুলৰ যি ইউনিফৰ্মৰ ব্যৱস্থা সেয়া কৰি আছে সুন্দৰকৈ স্কলাৰশ্বিপ নিতকৈ পাই আছে নিযুত মইনা ধন পাই আছে ছাত্ৰীসকলে তাতকৈ আৰু কি কৰিব উন্নয়নৰ কাৰণে শেষত এটা প্ৰশ্ন আজি ভাল লাগিছে আমাৰ মাইনৰিটি মানুহে বুজি পাইছে যে চৰকাৰৰ লগত মিলি চলিব লাগিব আৰু চৰকাৰে উন্নয়ন কৰিব পাৰিব বাকীটো আৰু আপোনাৰ মিছলীয়া হয়
আজি কংগ্ৰেছৰ সময়মতে আহি তেওঁলোকে ইলেকশ্যনৰ আগত কিবা কিবি কৈ থাকে আৰু মিছা কথা কেতিয়াবা ৱাকআউট ক'ব কেতিয়াবা NOC ক'ব NRC ক'ব কেতিয়াবা ক'ব কেতিয়াবা আপুনি ক'ব যে আমাৰ সংবিধান পৰিৱৰ্তন হৈ গৈছে ইলেকশ্যনৰ আগত কেতিয়াবা আহি ক'ব আকৌ 3 তালাক এইবিলাক তেওঁলোকৰ মিছলীয়া কথা বতৰা চলে এতিয়া ৱাকআপ আকৌ লৈ আহিছে এইবিলাক দি মানুহে এইবাৰ ভোট নিদিয়ে মানুহে গম পাইছে যে আজি যদি অসমখনত কোনোবা উন্নয়ন কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ নেতৃত্বত আজি হৈ আছে গতিকে মানুহে স্পেচিয়েলি গম পাইছে আজি মানুহে বুজি পাইছে যে এখন গাঁৱত যদি এখন গাঁও মেম্বাৰ বা এখন পঞ্চায়ত যদি ভাল নহয় সেই গাঁওখন উন্নতি নহয় আজি তেওঁলোকে বুজি পাইছে তেওঁলোকৰ বাট নাই ভাল খাই সুবিধা পোৱা নাই মাইনৰিটি মানুহে তাৰ একমাত্ৰ কাৰণ হ'ল তেওঁলোকে সদায় চৰকাৰৰ অপজিট থাকে গতিকে মই আশাবাদী এইবাৰ মাইনৰিটিৰ পৰা প্ৰচুৰ ভোট আহিব আমাৰ বিজেপিত আপোনালোকে নিশ্চয় চাব 11 তাৰিখ দেখা পাব আৰু যদি মাইনৰিটি মানুহে বুজি নাপায় তেতিয়াহ'লে আৰু পিছ পৰি থাকিব আৰু এটাই এতিয়া আমাৰ মানে উন্নয়নৰ এটাই ৰাস্তা আছে চৰকাৰৰ মিলি চলা আৰু চৰকাৰৰ লগত লগ লাগি চলিলে আমাৰ উন্নয়ন হ'ব